বিহপুৰীয়াৰ পৰা ঢেকীয়াজুলিলৈকে বহুতো সমৰ্থক দলীয় কাৰ্যকৰ্তা আহিছে। ৰাইজৰ বিপুল সঁহাৰি আশীৰ্বাদ আছে আৰু ৰেকৰ্ড সংখ্যক ভোটত আমি মাৰ্জিনত বিজয়ী হ'ম। অসমতো মৰিময় পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আমাৰ শোণিতপুৰৰ প্ৰাৰ্থী আমাৰ প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ নেতা সন্মানীয় ৰঞ্জিত দত্ত ডাঙৰীয়াই কিছু সময়ৰ পিছতে নমিনেশ্যন ছাবমিশ্যন কৰিব আৰু তেখেত বিশাল ব্যৱধানত প্ৰায় 3 লাখতকৈ অধিক ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। বিহপুৰীয়াৰ পৰা ঢেকীয়াজুলিলৈকে বহুতো সমৰ্থক দলীয় কাৰ্যকৰ্তা আহিছে। ৰাইজৰ বিপুল সঁহাৰি আশীৰ্বাদ আছে আৰু ৰেকৰ্ড সংখ্যক ভোটত আমি মাৰ্জিনত বিজয়ী হ'ম। অসমতো মৰিময় পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আমাৰ শোণিতপুৰৰ প্ৰাৰ্থী আমাৰ প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ নেতা সন্মানীয় ৰঞ্জিত দত্ত ডাঙৰীয়াই কিছু সময়ৰ পিছতে নমিনেশ্যন ছাবমিশ্যন কৰিব আৰু তেখেত বিশাল ব্যৱধানত প্ৰায় 3 লাখতকৈ অধিক ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। বিহপুৰীয়াৰ পৰা ঢেকীয়াজুলিলৈকে বহুতো সমৰ্থক দলীয় কাৰ্যকৰ্তা আহিছে। ৰাইজৰ বিপুল সঁহাৰি আশীৰ্বাদ আছে আৰু ৰেকৰ্ড সংখ্যক ভোটত আমি মাৰ্জিনত বিজয়ী হ'ম। অসমতো মৰিময় পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আমাৰ শোণিতপুৰৰ প্ৰাৰ্থী আমাৰ প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ নেতা সন্মানীয় ৰঞ্জিত দত্ত ডাঙৰীয়াই কিছু সময়ৰ পিছতে নমিনেশ্যন ছাবমিশ্যন কৰিব আৰু তেখেত বিশাল ব্যৱধানত প্ৰায় 3 লাখতকৈ অধিক ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। বিহপুৰীয়াৰ পৰা ঢেকীয়াজুলিলৈকে বহুতো সমৰ্থক দলীয় কাৰ্যকৰ্তা আহিছে। ৰাইজৰ বিপুল সঁহাৰি আশীৰ্বাদ আছে আৰু ৰেকৰ্ড সংখ্যক ভোটত আমি মাৰ্জিনত বিজয়ী হ'ম। অসমতো মৰিময় পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আমাৰ শোণিতপুৰৰ প্ৰাৰ্থী আমাৰ প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ নেতা সন্মানীয় ৰঞ্জিত দত্ত ডাঙৰীয়াই কিছু সময়ৰ পিছতে নমিনেশ্যন ছাবমিশ্যন কৰিব আৰু তেখেত বিশাল ব্যৱধানত প্ৰায় 3 লাখতকৈ অধিক ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। বিহপুৰীয়াৰ পৰা ঢেকীয়াজুলিলৈকে বহুতো সমৰ্থক দলীয় কাৰ্যকৰ্তা আহিছে। ৰাইজৰ বিপুল সঁহাৰি আশীৰ্বাদ আছে আৰু ৰেকৰ্ড সংখ্যক ভোটত আমি মাৰ্জিনত বিজয়ী হ'ম। অসমতো মৰিময় পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আমাৰ শোণিতপুৰৰ প্ৰাৰ্থী আমাৰ প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ নেতা সন্মানীয় ৰঞ্জিত দত্ত ডাঙৰীয়াই কিছু সময়ৰ পিছতে নমিনেশ্যন ছাবমিশ্যন কৰিব আৰু তেখেত বিশাল ব্যৱধানত প্ৰায় 3 লাখতকৈ অধিক ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। বিহপুৰীয়াৰ পৰা ঢেকীয়াজুলিলৈকে বহুতো সমৰ্থক দলীয় কাৰ্যকৰ্তা আহিছে। ৰাইজৰ বিপুল সঁহাৰি আশীৰ্বাদ আছে আৰু ৰেকৰ্ড সংখ্যক ভোটত আমি মাৰ্জিনত বিজয়ী হ'ম। অসমতো মৰিময় পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আমাৰ শোণিতপুৰৰ প্ৰাৰ্থী আমাৰ প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ নেতা সন্মানীয় ৰঞ্জিত দত্ত ডাঙৰীয়াই কিছু সময়ৰ পিছতে নমিনেশ্যন ছাবমিশ্যন কৰিব আৰু তেখেত বিশাল ব্যৱধানত প্ৰায় 3 লাখতকৈ অধিক ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। বিহপুৰীয়াৰ পৰা ঢেকীয়াজুলিলৈকে বহুতো সমৰ্থক দলীয় কাৰ্যকৰ্তা আহিছে। ৰাইজৰ বিপুল সঁহাৰি আশীৰ্বাদ আছে আৰু ৰেকৰ্ড সংখ্যক ভোটত আমি মাৰ্জিনত বিজয়ী হ'ম। অসমতো মৰিময় পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আমাৰ শোণিতপুৰৰ প্ৰাৰ্থী আমাৰ প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ নেতা সন্মানীয় ৰঞ্জিত দত্ত ডাঙৰীয়াই কিছু সময়ৰ পিছতে নমিনেশ্যন ছাবমিশ্যন কৰিব আৰু তেখেত বিশাল ব্যৱধানত প্ৰায় 3 লাখতকৈ অধিক ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব।